নিগদতি শোক শুনা নিপতি সৰ্বথাং অষ্টি সমজ্জাত যেন ভৈৰ কৃষ্ণ কথা তৈলোকত অদ্যাপিও গাৱে যখন স্থিৰ কৰণে কৰা পান মহাহৰিৰ তয় অনন্তৰে কহো যেন ভৈল পাছে যত মহাৰাজ ভাৰ্য খবৰ ৰহি আছে কৌৰৱ পানে দব যদু বংশী নাৰী বহল সমাজ পাতি আছে শাৰী শাৰী যত গোপী সবকীটো কৃষ্ণৰ বল্লভ কৃষ্ণই অনুমতি লৈয়া গৈলা সেই সভা তাসম্বক দেখি মাধৱ বৰ ভৰ্য যত অসাদৰি দিলন্ত স্থান নিজ জয় কৃষ্ণ। এই গুৰু সমস্ত আই মাতৃৰ সমস্ত কিছু সময় বিৰতিৰ পিছত আমি পুনৰ মহাভাগৱতৰ এই আসনলৈ আগমন কৰিলোঁ। ইতিমধ্যে আমাৰ বিশ্ব ডেকা বাপজনে মহাভাগৱতৰ যি মহাতত্ত্ব সৰ্বতো প্ৰকাৰে বিস্তাৰিতভাৱে বৰ্ণনা কৰিবৰ কাৰণে প্ৰযত্ন কৰি থৈ গ'ল আৰু তেখেতৰ সাৰগৰ্ভ এই মহা আলোচনাৰ পিছত আমিও পৰৱন্ধে যি আখ্যান আৰম্ভ হৈছে এই আখ্যানৰ আঁত ধৰি কিছু আলোচনা কৰিবৰ প্ৰযত্ন কৰিম। আজি যি মহাবৰ্ণনা চলি আছে কুৰুক্ষেত্ৰ মহাযজ্ঞত যি মহাযজ্ঞত শ্ৰীকৃষ্ণই দ্বাৰকাৰ পৰা গৈ সেই কুৰুক্ষেত্ৰ ভূমিত জগতৰ কল্যাণৰ কাৰণে এই মহাযজ্ঞ পাতিছিল আৰু এই মহাযজ্ঞত তেওঁৰ ইষ্ট কুটুম্বকে আদি কৰি সমস্ত ৰজাক নিমন্ত্ৰণ দিছিল আৰু বৃন্দাবনৰ পৰা গোপীসকলকে আদি কৰি সমস্ত বৃন্দাবনবাসী আৰু লগতে নন্দ আৰু যশোদা যাক পিতৃ আৰু মাতৃ বুলি তেওঁ জগতক পৰিচয় কৰাই দিছিল। দীৰ্ঘদিন তেওঁলোকৰ লগত লৌকিকভাৱে সম্বন্ধ ঘটোৱা নাই, মনে মনে বহুত খেদ আছিল, বিভিন্ন ধৰণৰ আপত্তি আছিল, বিপত্তি আছিল। কিন্তু এই সমস্তবিলাক নিবাৰণ কৰিবৰ কাৰণে আজি প্ৰভু ভগৱন্তে কৃষ্ণই এনে এক মহাযজ্ঞ পালন কৰিলে, সেই মহাযজ্ঞৰ জৰিয়তে এক মিলন তীৰ্থত পৰিণত কৰালে মহাভক্তসকলক। সেই মহাভক্তসকলে যেতিয়া গম পাই গ'ল সি ৰজাৰ ৰূপতে হওক, প্ৰজাৰ ৰূপতে হওক, সাধুৰ ৰূপতে হওক, সন্যাসীৰ ৰূপতে হওক, যি ৰূপতে নহওক, সেই সমস্তবিলাকে গম পাই গ'ল যে দ্বাৰকাপতি কৃষ্ণই মহাযজ্ঞ কৰিছে আৰু সেই মহাযজ্ঞত বৃন্দাবনবাসীও আহিব,
দ্বাৰকাবাসীও আহিব, পঞ্চ পাণ্ডৱকে আদি কৰি হস্তিনাপুৰৰ সমস্ত নৰ নাৰীসকল আহিব, আৰু শ্ৰেষ্ঠ শ্ৰেষ্ঠ ৰজা মহাৰজা সাধু সন্যাসী সমস্তবিলাক আহিব বুলি গম পাই নিমন্ত্ৰণ নোপোৱা সকলোকে যজ্ঞৰ মহা আনন্দ লাভ কৰিবৰ কাৰণে প্ৰত্যেকে আহিছে। যাৰ সৌভাগ্য আছে কৃষ্ণ দৰ্শনৰ, যাৰ সৌভাগ্য আছে সাধু দৰ্শনৰ, সেই সমস্তবিলাক বিনা নিমন্ত্ৰণেৰে আনন্দ মনেৰে আহিছে। আৰু ইয়াৰ পিছত সকলোৰে প্ৰতি সদ্ভাৱনা, সকলোৰে প্ৰতি আদান প্ৰদান, মৰম চেনেহ, সেৱা পূজা, এই অভ্যাগত সকলক যেনেদৰে পূজা কৰিব লাগে, সেৱা কৰিব লাগে, আতিথ্য কৰিব লাগে, সমস্তবিলাক হৈ গৈছে। যজ্ঞৰ যিটো মহাবৰ্ণনা, পূজা সেৱাৰ যিটো বৰ্ণনা, আজি এই যজ্ঞ বা বৰ্ণনাত তাক গৌণ কৰি তুলিছে। কিন্তু সমস্ত লোকসকল যে যজ্ঞক কেন্দ্ৰ কৰি সমবেত হ'ল, তেওঁলোকৰ মাজৰ যিটো ধ্যান আৰু ধাৰণা, সেই সমস্তবিলাকৰ এটা অলৌকিক বৰ্ণনা দিবলৈ প্ৰযত্ন কৰিছে। এক মিলন তীৰ্থত ইতিমধ্যে গোপী আৰু কৃষ্ণৰ এই মহামিলন হৈ গৈছে। গোপীসকলৰ সমস্ত মান অভিমান ভগৱন্তে নাইকিয়া কৰি দিছে। এতিয়া আৰু কোনোদিন গোপীসকলে বা বৃন্দাবনবাসীয়ে নকয়, জীৱনত যদি কোনোদিন আৰু কৃষ্ণক যদি স্বচক্ষে দেখাও নাপায়, কেতিয়াও নকয় যে আমাক তেওঁ প্ৰতাৰণা কৰি গ'ল, মিছা কথা কৈ বৃন্দাবনৰ পৰা তেওঁ আঁতৰি গুচি গ'ল, কৃষ্ণই আমাক অমুক নকৰিলে তমুক নকৰিলে, এনেকুৱা ওজৰাফতি কোনোদিন কৰিব নোৱাৰে। তাৰ সমস্ত ব্যৱস্থা মহামিলনৰ জৰিয়তে সম্ভৱ হৈ গৈছে। এতিয়া আহিছে কি, এই যজ্ঞ সমাপ্ত হোৱাৰ পিছত যেতিয়া চিনাকি সকলৰ মাজত এটা মধুমেল আৰম্ভ হৈ গৈছে, এতিয়া নাৰীসকলৰ মাজতো এটা মহামিলনৰ পৰ্ব এটা চলিছে। সেই নাৰীসকলে হস্তিনাপুৰৰ পৰা অহাই হওক, দ্বাৰকাৰ পৰা অহাই হওক, বৃন্দাবনৰ পৰা অহাই হওক, সমস্ত নাৰীয়ে একত্ৰিত হৈ এতিয়া ইগৰাকীয়ে সিগৰাকীৰ চিনাকি লৈছে আৰু সুখ দুখৰ মনৰ বতৰাবিলাক তেওঁলোকে আলোচনা কৰি প্ৰযত্ন কৰিছে। গতিকে এই সূত্ৰে তাত কেৱল কৃষ্ণময় ভাৱনাৰে আজি সমস্তই আজি এনেদৰে মহামিলনত ইজনে সিজনক সদ্ভাৱনাৰে বান্ধিবৰ কাৰণে প্ৰযত্ন কৰি মনৰ ভাৱ মিলাবলৈ প্ৰস্তুতি কৰিছে। আৰু এইখিনি সময়তে কৃষ্ণৰ পত্নীগণেও দেখিছে যে সমস্ত নাৰীসকল, মহিয়সী নাৰীসকল, সেইসকলে নিজৰ নিজৰ আসন পাৰি আনন্দ মনেৰে তেওঁলোকে সভা পাতিছে। এতিয়া কৃষ্ণৰ পৰা অনুমতি বিচাৰিছে কৃষ্ণৰ পত্নীগণ 16,108 গৰাকী। হে প্ৰভু, এই নাৰীসকলৰ যি মহামেল, এই মহামেলত আমি অংশগ্ৰহণ কৰোঁ, আমিও তেওঁলোকক সদ্ভাৱনাৰে মনৰ ভাৱ আমি বিনিময় কৰোঁ, আপুনি যেন আজ্ঞা দিয়ে। আৰু কৃষ্ণৰ আজ্ঞা লৈ আনন্দ মনেৰে কৃষ্ণই তেওঁলোকক অনুমতি দিলে যোৱা। আৰু সেই আজ্ঞা লৈ কৃষ্ণৰ পত্নীগণ এই নাৰীসকলৰ মহামেলত গৈ উপস্থিত হোৱাৰ লগে লগে সমস্তই সেই কৃষ্ণ পত্নীগণক সম্ভাষণ কৰি সুন্দৰকৈ আসন দি তেওঁলোকৰ লগত যেনেকুৱা এক মধুৰ সম্বন্ধ ঘটিব লাগে, সেই সম্বন্ধে কথা বতৰা পাতিব লাগে, এই ব্যৱস্থাটো আৰম্ভ হৈছে। আহক কি কি কথা বতৰা তেওঁলোকে আৰম্ভ কৰে, সেইখিনি নিশ্চয় আমি জানিবৰ কাৰণে আমি আগবাঢ়িব লাগে। অন্য অন্য খাব তন্তে নয়ন সজল হুচিলা পৰম প্ৰিয় বচনে কুশল আছে তই আনো যত ৰাজাৰ মহিষী গোপী কব
সবে কৰিলা হৰিষি ইটো ব্ৰজ বধূ আছে কত পখাই স্বপ্নতে খচিতে কৃষ্ণ বিনে নাই মহাপ্ৰেমে মাধৱত নিমজিত সফল লভিল জন্ম অভাৰত ভূমিত এহি বুলি গোপীক প্ৰশংসীয় সংখ্যাত আনন্দে বাচন্তে বসি সেহি সমজ্জাত অৰামে কৃষ্ণ কথা শুনিতেও শুকয়াতি মতি দ্ৰৌপদীক নাৰী গণে দিলাই অনুমতি এই যে কুৰুক্ষেত্ৰৰ ভূমিত নাৰীসকলৰ মাজত মহামেল চলিছে এই মহামেলৰ এটাই মাথো উদ্দেশ্য এটাই মাথো লক্ষ্য যে কি কথা আলোচনা কৰিব এই আলোচনাত এতিয়া বিভিন্ন ৰাজ্যৰ মহা মহিষীসকল আহিছে সেই সকলে কিন্তু নিজৰ নিজৰ কথা নিজৰ নিজৰ আত্মগুণবিলাক বখানিবৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ মানসিকতা নাইকিয়া হৈ গ'ল ইগৰাকী সিগৰাকীক দেখি নিজৰ কথা পাহৰি আনগৰাকী গুণৰ যিটো মহিমা সেই মহিমাবিলাকৰহে ইয়াত চৰ্চা হৈছে বিশেষকৈ কৃষ্ণ আৰু গোপীসকলৰ মহিমাৰ কথাই এই নাৰীসকলৰ আলোচনাত প্ৰধান ঠাই পাইছে গোপীসকলক যেতিয়া দেখিছে গোপীসকলক দেখাৰ লগে লগে গোপীসকল কিমান সৌভাগ্যৱতী তাক অনুভৱ কৰিছে ইয়াৰ আগতে গোপীসকলক অনাচাৰী দুৰাচাৰী বেশ্যা ইত্যাদি ইত্যাদি বিশেষণেৰে সৈতে বিভিন্ন জনেৰে চৰ্চা কৰিছে কিন্তু যেতিয়াই এই সমস্তবিলাক মুখামুখি হৈ গ'ল এতিয়া সেই ভাৱনাবিলাক আঁতৰি গ'ল এতিয়া দেখা গৈছে যে যিজন জগতৰ ঈশ্বৰ মাধৱ ভগৱন্ত কৃষ্ণ সেইজনে জীৱনৰ আদি চোৱা কাৰ ছত্ৰ ছায়াত কাৰ সংগত তেওঁক কেনেকৈ পঠাইছিল গতিকে এইবিলাক ধাৰণাৰ পৰাই যে গোপীসকলক তেওঁলোকে প্ৰশংসা নকৰি নোৱাৰিলে সেইকাৰণে কৈছে ইটো ব্ৰজ বধূ আছে কত খাই স্বপ্নে শশীতে কৃষ্ণ বিনে আন নাই মহাভক্ত প্ৰাণ যিসকল লোক মায়া সংসাৰৰ লগত যাৰ সম্বন্ধ নাই সেই সকলে শয়নে সপোনে দিঠকে সমস্ত সময়তে কৃষ্ণৰ বাহিৰে অন্য কথা ভাবিব নোৱাৰে সেই ভাৱনাটো কোনে লৈছিল স্বয়ং গোপীসকলে লৈছিল কি সৌভাগ্য আছিল সেই গোপীসকলে কৃষ্ণৰ লগত কায়িকভাৱে লীলা কৰিলে খেলা কৰিলে নানান ধৰণৰ তেওঁলোকৰ লীলা মালাই এতিয়া জগতক আমোদিত কৰাই নহয় ভাবিবলৈ বাধ্য কৰাইছে যে কি মহামধুৰ মিলন গোপীসকলৰ জৰিয়তে কৃষ্ণই কৰিছিল আৰু তাৰ মহাতত্ত্ব এতিয়া সমস্ত জগত এতিয়া যেন ম্ৰিয়মান হৈ আছে আৰু সেইকাৰণে তেওঁলোকক প্ৰশংসা কৰি কৈছে যে মাধৱৰ মহাপ্ৰেম তোমালোকে জন্মসূত্ৰে লাভ কৰি যিটো মহাপুণ্য অৰ্জন কৰিলা তোমালোকৰ জীৱন সফল ভাৰত ভূমিত জন্মগ্ৰহণ কৰি আটাইতকৈ সফল হোৱা সকলৰ ভিতৰত বৃন্দাবনৰ এই নাৰীসকলৰ কথা আজি নাৰীসকলে আলোচনা কৰিছে
তাৰপিছত যিজন কৃষ্ণই জীৱনৰ আদি লীলা আৰম্ভ কৰিছিল বৃন্দাবনত, এতিয়া সেইজন কৃষ্ণই তাৰ পৰা সি মথুৰাত লীলা কৰিছিল, মথুৰাৰ পৰা সি দ্বাৰকাত লীলা কৰি আছে। এতিয়া এই কৃষ্ণই প্ৰকৃতপক্ষে জগতৰ ঈশ্বৰ। সেই জগতৰ ঈশ্বৰক জানিবৰ কাৰণে, বুজিবৰ কাৰণে এতিয়া নাৰীসকলৰ মাজৰ পৰাই জানিবলৈ বিচাৰিছে। এইকাৰণে এতিয়া কোনে কৃষ্ণ সম্বন্ধ কথা কাক সুধিব, কাৰ পৰা কথাখিনি জানিলে সকলোৰে কাৰণে উপকাৰ হ'ব। আচল কথাখিনি কোনে ক'ব পাৰিব, কৃষ্ণৰ আচল ৰহস্য কথা। গতিকে তাৰ কাৰণে ভাবি ল'লে যে কৃষ্ণৰ পত্নীগণ যাক ভাৰ্য বুলি তেওঁ গ্ৰহণ কৰিছে, তেওঁলোকৰ পৰাই কৃষ্ণ সম্বন্ধীয় ৰহস্য জানিব লাগিব। কাৰণ স্বামী আৰু স্ত্ৰীৰ মাজত যিমান এটা গোপন সম্বন্ধ চলি থাকে, গতিকে প্ৰতিটো ৰহস্য স্বামীৰ ৰহস্য পত্নীয়ে জানে, পত্নীৰ ৰহস্য স্বামীয়ে জানে। এইটো লৌকিক ধাৰণা। এই ধাৰণাৰ কাৰণে এতিয়া সমস্ত নাৰীসকলে নিৰ্ধাৰণ কৰিলে যে কৃষ্ণৰ ভাৰ্যাসকলৰ পৰাই কৃষ্ণ সম্বন্ধৰ ৰহস্য কথা আমি শুনিব লাগিব। এতিয়া শংকা আহি গ'ল, কোনে ক'ব কৃষ্ণৰ পত্নীসকলে এই বিষয়ে কিবা এটা কওক, বিষয় উপস্থাপন কৰিবৰ কাৰণে সৎ সাহস কাৰ আছে? এতিয়া দেখি সকলোকে চাই বুজিলে যে এগৰাকী মহিয়সী নাৰী আছে, যিগৰাকী নাৰীয়ে সুধিলেই সমস্ত কথা ক'বলৈ বাধ্য হ'ব। সেইগৰাকী নাৰীয়ে হৈছে দ্ৰৌপদী, কৃষ্ণৰ আটাইতকৈ মৰমৰ ভগ্নী বুলি পৰিচয় দিয়াৰ, যাক কৃষ্ণৰ নামেৰে তেওঁ নামাংকন কৰিছে কৃষ্ণা বুলি। কৃষ্ণই সদায় দ্ৰৌপদীক কৃষ্ণ বুলিহে সম্বোধন কৰে, অৰ্থাৎ নিজৰ ভনীৰ দৰে আটাইতকৈ বেছি ভাল পোৱা নাৰীগৰাকী হৈছে দ্ৰৌপদী, যি দ্ৰৌপদী পঞ্চ পাণ্ডৱক তেওঁ পতি হিচাপে লাভ কৰিছে। অৰ্জুনৰ সখী হিচাপেও স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তই অনেক লীলা কৰিছে। গতিকে দ্ৰৌপদীয়ে যদি কিবা এটা প্ৰশ্ন কৰে, তেতিয়া সেই প্ৰশ্নৰ উত্তৰ সঠিকভাৱে কৃষ্ণৰ পত্নীগণে দিব। সেইকাৰণে দ্ৰৌপদীক ক'লে যে হে মহিয়সী, যে তুমিয়ে সোধা কৃষ্ণৰ পত্নীগণ। সেই কৃষ্ণৰ পত্নীগণৰ প্ৰথম গৰাকী হৈছে ৰুক্মিণী। তুমি ৰুক্মিণীৰ পৰাই আৰম্ভ কৰি দিয়া কৃষ্ণ আচলতে কি, কৃষ্ণ কেনেকৈ ভক্তি কৰিলে, কৃষ্ণইনো কেনেকৈ তেওঁ ভাৰ্যা হিচাপে গ্ৰহণ কৰিলে, আৰু কৃষ্ণ আৰু তেওঁৰ মাজৰ এই আধ্যাত্মিক মহা সম্বন্ধটোৰ কথা আমি প্ৰথমতে জানিব লাগিব। এইবুলি যেতিয়া দ্ৰৌপদীৰ ওপৰত দায়িত্ব দিলে, এতিয়া দ্ৰৌপদীয়ে আনন্দ মনেৰে এতিয়া কৃষ্ণৰ পত্নীগণক কিবা নহয় কিবা এটা কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। কৃষ্ণ আপুনি পুছিও কৃষ্ণ মহিষী বাহাতে বিবাহ কৰিলা কৃষ্ণে, যাক যেন মনতে অৰান্তে সম্বে কহু কয় আমি সবে শুনো যাই কৃষ্ণ কথা বিনে ইয়াৰ বিঠাও আয়ু শুনি পাঞ্চালী চিত্ৰে হৰি সমিলি, গাঁৱে গাঁৱে কৃষ্ণ পত্নী সবাতে কুচি, শুনি ৰুক্মিণী সৈত্ৰ ভামা জাম্বতী,
লক্ষণা কালিন্দী ভদ্ৰা শৈবা সত্যাসতী এই ৰোহিণী পমুখে শুনা যতে সুন্দৰী মায়ায়ে মনস্ত্ৰাও দেখাই দে বহৰি যাক যেন মতে আনি কৰিলা বিবাহ সিটো কথা শুনি বাক যেতিয়া দ্ৰৌপদীয়ে এই আহ্বানটো পাই গ'ল যে আপুনিয়ে কৃষ্ণৰ পত্নীগণক সোধক কৃষ্ণই কেনেকৈ তেওঁলোকক এনেদৰে কৃপা কৰিব কৃষ্ণৰ গোপন ৰহস্য তেওঁলোকে কেনেকৈ জানে সেই সমস্ত কথাখিনি কওক দ্ৰৌপদীয়ে যেতিয়া আনন্দ মনেৰে নিজকে গা চালি দি তেওঁ যেতিয়া উঠিলে উঠি কৃষ্ণৰ পত্নীগণক উদ্দেশ্য কৰি বিশেষকৈ ৰুক্মিণী কালিন্দী সত্যভামা জাম্বৱন্তী ভদ্ৰা সত্যা এই সমস্ত অষ্টময়ীক প্ৰথমতে তেওঁ লক্ষ্য কৰি লৈছে আৰু তেওঁলোকৰ পৰা গোটেই কথাখিনি জানিব বিচাৰিছে আৰু দ্ৰৌপদীয়ে কৈছে যে কৃষ্ণৰ কথা শুনিব পৰাটো মনুষ্যৰ কাৰণে কিমান সৌভাগ্য কথা কৃষ্ণৰ কথা যদি হৃদয়ত যদি আমি ধাৰণ কৰোঁ কৃষ্ণৰ কথা যদি আমি শুদ্ধ মনেৰে যদি শ্ৰৱণ কৰোঁ তেতিয়াহ'লে আয়ুশ্ৰী বৃদ্ধি হয় তাৰ বাহিৰে যদি কৃষ্ণ কথা অবিহনে যদি আমি বিষয় কৰ্ম কৰি আলে জালে সময়বিলাক আমি অতিবাহিত কৰোঁ তেতিয়াহ'লে আমি মিছাই মনুষ্যৰ জন্ম গ্ৰহণ কৰা হয় আৰু শৰীৰটো আমি বৃথাই নষ্ট কৰি আমি এই সংসাৰৰ পৰা নিকাল ভুঞ্জি আমি পুনৰ নৰকলৈ গমন কৰিব লাগিব আৰু সংসাৰ চক্ৰত পৰিভ্ৰমণ কৰি আমি কোনোদিন মুক্তিৰ ব্যৱস্থা নাপাওঁ গতিকে কৃষ্ণ কথা একান্ত মনে ভদ্ৰচিতে যদি কোনোবাই শ্ৰৱণো কৰে জপ কৰে তপ কৰে কাল আৰু মায়াই কোনোদিন তেওঁলোকক প্ৰৱেশ কৰিব নোৱাৰে গতিকে কৃষ্ণ কথাৰ অমৃতৰ ৰস যিসকলে শ্ৰদ্ধা সহকাৰে পান কৰে সেইসকলৰ আয়ু বাঢ়ি যায় শ্ৰী বাঢ়ি যায় শ্ৰীমন্ত এটা ৰূপ পাই যায় সেই গুৰু সমস্ত আজি এই কৃষ্ণ কথাৰ কি মহত্ব আজি তেতা যুগতে স্বয়ং প্ৰভু ৰামচন্দ্ৰই নিজেই তাৰ তত্ত্বটো ভৰতক সুধিব লগা হৈছিল যে হে ভৰত মইতো দেখি আচৰিত হৈছোঁ যে তুমি আচলতে কোৱাচোন এই ৰহস্যটো কি যেতিয়া মই 14 বছৰ বনবাসৰ পৰা উভতি আহিছোঁ এতিয়া মই দেখিছোঁ 14 বছৰৰ আগত অযোধ্যাত যিমানবিলাক জীৱক যিটো অৱস্থাত মই এৰি থৈ গৈছোঁ সেই জীৱবিলাক আজিতো একে অৱস্থাতে আছে কোনো এটা জীৱ বৃদ্ধ হোৱা নাই কোনো এটা জীৱ মৰাও নাই নতুনকৈ কোনো এটা জীৱ জন্মও হোৱা নাই সম্ভৱ কেনেকৈ হৈছে এইটো বৰ আচৰিত কথা যে 14 বছৰ কাল এজন মানুহ নমৰিব নেকি 14 বছৰ কাল এটা জীৱৰ মৃত্যু নহ'ব নেকি 14 বছৰ কাল এটা জীৱৰ জন্ম নহ'ব নেকি যি অৱস্থাত মই অযোধ্যা এৰি থৈ গৈছিলোঁ একেই অক্ষৰৰ ৰূপত অযোধ্যাবাসীক মই আজি দেখিছোঁ ইয়াৰ ৰহস্যটো তুমি কোৱাচোন তেতিয়াই ভৰতে হাতযোৰ কৰি ৰামচন্দ্ৰ কৈছিল হে প্ৰভু এয়া তোমাৰ নামৰ মহিমা তোমাৰ নামৰ মহিমাৰ কাৰণে আজি এইটো সম্ভৱ হৈছে যি মুহূৰ্ততে তুমি এই অযোধ্যায় ত্যাগ কৰি গুচি গৈছিলা সেই মুহূৰ্ততে সমস্ত জীৱই
তোমাৰ বাহিৰে আৰু বেলেগ কথা ভাবিবলৈ সুযোগ পোৱা নাই। আৰু মইও যদি সেই সময়ত থাকিলোহেঁতেন, তুমি মোক কোনো কাৰণতে ত্যাগ কৰি আহিব নোৱাৰিলাহেঁতেন। কাৰণ মই তোমাৰ পপতে আছোঁ, তোমাৰ নামতে মই সদায় দিনে মই নিৰ্দিষ্ট হৈ আছোঁ। গতিকে এই কাৰণে আজি এইটো হৈছে যে তুমি গুচি যোৱাৰ পিছত মই যেতিয়া তোমাক ঘূৰাই আনিবলৈ গৈছিলোঁ, সকলোৱে ভাবিছিল যে ৰামচন্দ্ৰ ঘূৰি আহিব, কিন্তু তুমিতো নাহিলা। তোমাৰ খৰমজোৰকে তুমি মোক পঠাই দিলা। সেই খৰমজোৰকে তোমাক উপলক্ষ কৰি কেৱল আমি তপ কৰিছিলোঁ। তোমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত যেন বিপদ বিঘিনি নেওচি তুমি অতিক্ৰম কৰি পুনৰ আমাৰ মাজলৈ আহা। গতিকে অকল মই যেতিয়া তোমাক লৈ তপ কৰিলোঁ, মোকে দেখি অযোধ্যাৰ সমস্ত প্ৰাণী তপত তেওঁলোকে এনেদৰে নিমগ্ন হৈ গ'ল। কায়িক বাবেহে তেওঁলোকে কৰ্মবিলাক কৰি আছে, কিন্তু আত্মাটো কিন্তু তোমাৰ লগতে আছে। সকলো সময়তে তোমাকেই ধ্যান কৰি থকাৰ কাৰণত এই জীৱকুলক কাল আৰু মায়াই গ্ৰাস কৰিব নোৱাৰে। গতিকে সেইকাৰণে কাম, ক্ৰোধ, লোভ, মোহ, মাত, মৎসৰ্য, মায়াৰ সমস্ত ব্যৱস্থা ৰুদ্ধ হৈ গ'ল। গতিকে কামনা বাসনাও নাইকিয়া হৈ গ'ল। কেৱল তোমাৰ চৰণত আত্মনিবেদন কৰি এই জীৱসকল আজি অক্ষত অৱস্থাত আছে। গতিকে জন্ম হ'ব কেনেকৈ, মৃত্যু হ'ব কেনেকৈ? কিন্তু হে প্ৰভু, তুমি যে আহিলা, তোমাৰ লগতে মায়া আজি এই সংসাৰত প্ৰৱেশ কৰি এতিয়াৰ পৰাহে এই সংসাৰত তোমাৰ ইচ্ছা মতে সংসাৰৰ গতি আগৰ দৰে চলি থাকিব। গতিকে এই তত্ত্বটোতে আজি ওলাইছে কৃষ্ণৰ পত্নীগণৰ জৰিয়তে কৃষ্ণৰ মহিমাৰ কথা শুনিবৰ কাৰণে যিসকল সৌভাগ্য আছে, আজি দ্ৰৌপদীয়ে কৈছে, এই সমস্ত শুনাৰ পিছত তেওঁলোকৰ আয়ু শ্ৰী বৃদ্ধি হোৱাৰ অৰ্থটো এটাই যে মায়া সংসাৰৰ লগত সম্বন্ধবিহীন এক অমৃত পান তেওঁলোকে কৰি তেওঁলোকে মহামুক্তিৰ এটা ব্যৱস্থালৈকে আগবাঢ়িব পাৰে। গতিকে ইমান মহানন্দ পৰিৱেশ কৃষ্ণ কথাত সুযোগ পাই আমি কিয় সেই সুযোগটো আমি এৰিম? গতিকে এতিয়া ৰুক্মিণীক সুধিছে, বা ৰুক্মিণীক নহয়, অষ্টমহিষীক নাম ধৰি ধৰি এতিয়া প্ৰত্যেককে উপলক্ষ কৰি কৈছে যে তোমালোকে কোৱা কৃষ্ণক কেনেকৈ স্বামী হিচাপে পালা? জগতত কিমান নাৰী আছে কৃষ্ণ ভক্ত, কিন্তু তেওঁলোকেতো কৃষ্ণক স্বামী হিচাপে নাপালে। স্বয়ং আজি বৃন্দাবনৰ গোপীসকলেও শ্ৰীকৃষ্ণক স্বামী হিচাপে বা পতি হিচাপে তেওঁলোকে লৌকিকভাৱে নাপালে। আধ্যাত্মিকভাৱে মনৰ জগতত যি লীলা কৰি আছে সেইটো নিজৰ নিজৰ লগত আছে, কিন্তু সংসাৰেতো স্বীকৃতি দিয়া নাই। ৰাধাক যে কৃষ্ণই বিয়া পাতিলে এই কথাটো স্বীকৃতি দিয়া নাই। অৰ্থাৎ অন্যান্য গোপীসকলৰ লগত তেওঁ ৰাসলীলা কৰি জগতক কেৱল সন্মিলনখিনি এটা ব্যৱস্থাৰ মাজেৰেহে থৈ দিছে। ৰহস্য উদঘাটন কৰিব পৰা সকলে তাৰ তত্ত্বটো উপলব্ধি কৰিব পাৰিছে। বাকী সমস্ত কিন্তু মুকবুদ্ধি হৈ কেৱল বুজিবৰ কাৰণে যত্নহে কৰি আছে, বুজিবলৈ সক্ষম নহয়। গতিকে সেই কৃষ্ণ কথা শ্ৰৱণ আৰু কীৰ্তন আজি এই কুৰুক্ষেত্ৰ মহাযজ্ঞত আজি কৰিব লাগিব। তাৰ কাৰণে দ্ৰৌপদীয়ে প্ৰশ্ন কৰিছে, এতিয়া ৰুক্মিণীকে আদি কৰি সমস্ত নাৰীয়ে কেনেকৈ কৃষ্ণৰ ৰহস্য ব্যক্ত কৰে, আহক আমি পদৰ মাজত ঈশ্বৰীলৈ প্ৰাৰ্থনা কৰোঁ। কৃষ্ণ সংসাৰৰ মহৌষধি কৰ্ণৰে অমৃত প্ৰকটি কহিও শুনো কৃষ্ণৰ জন্মৰ সফল হোক
আজি মস্তৰ শুনিয়া ৰুক্মিণী দিলা প্ৰথমে তহৰ ভিক্ষু মুখে মোৰ কথা শুনি দ্বাৰকাত মিলিলা স্বামীৰ বাঞ্চাৱনে কয়া মাত দেশান্তৰী মুখে ময়ো শুনি গুণগণ কৃষ্ণ তপশীল সমূহ দায়ে মোৰ মন শিশু হন্তে চিন্তু মৃত্যু কৃষ্ণৰ চৰণ পিতৃৰ মাতৃৰ তাংকে বিহাদী বেমহন ৰাম মোৰ শ্ৰেষ্ঠ ভাই মন্দ্ৰ পৰম পামৰ নমনু শুনয় সিতু স্বামী মাধৱ ভগৱানে মনুষ্যক এনে এটা ইন্দ্ৰিয় প্ৰদান কৰিলে যিটো ইন্দ্ৰিয়ৰ ফলত আমি হয়তো স্বৰ্গলৈ যাব পাৰোঁ, নৰকলৈ যাব পাৰোঁ বা আমি বৈকুণ্ঠলৈ যাব পাৰোঁ। সেই ইন্দ্ৰিয়ই হৈছে কৰ্ণ, কাণ দুখনৰ কথা হৈছে। সেইকাৰণে ব্ৰহ্মাক এদিন নাৰদে কৰিছিল, হে পিতা, তুমি যে নৰলোকক সৃষ্টি কৰিলা, এই নৰলোকক সৃষ্টি কৰি এই কৰ্ণৰ জৰিয়তে তুমি যিটো কৰ্ম কৰিলা, কৰ্ণখন নহ'লেওতো আমাৰ অসুবিধা একো নাছিল। আমি ভগৱন্তক ধ্যান কৰিবৰ কাৰণে আমাৰ কৰ্ণখন নালাগে, কিন্তু কৰ্ণখন দিয়াৰ লগে লগে আমাৰ কিমান এটা ডাঙৰ সমস্যা হৈছে জানেনে? ই ভালে বেয়া একো নাই, তুমি ভাল কোনটো বেয়া কোনটো শেষত বুজিব নোৱাৰা হৈ যায়। একেটা ৰাস্তাৰে যেতিয়া ভাল বেয়া গোটেইবিলাকে যেতিয়া গতি কৰি থাকিব, ভ্ৰমণ কৰি থাকিব, যিটো ভাণ্ডাৰত প্ৰৱেশ কৰে সেই ভাণ্ডাৰটো তেতিয়া ভাল হ'ব নে বেয়া হ'ব ক'ব নোৱাৰা হৈ যায়। গতিকে তুমি কৰ্ণ দুখন দি মনুষ্য লোকক তুমি কিয় মন বুদ্ধি কলুষিত কৰিবলৈ প্ৰযত্ন কৰিলা? ভিতৰতো আত্মাটো আছে, মনটো আছে। আত্মা আৰু মন এই দুয়োটাকে লৈ আমি দেখোন ঈশ্বৰ পূজা কৰা সহজ, কিন্তু যেতিয়াই কৰ্ণ দুখনে ভালে বেয়াই সমস্ত বিষয় ভাৱনাবিলাক পঠিয়াই দিয়া, তাৰ মাজেৰে যদি ভগৱন্তৰ নামৰ কথাও এটা যদি সোমাই যায়, সিও বোলে মলিয়ন হৈ যায়, সিও লুকাই যায়। গতিকে কিমান অৰ্থ হৈছে? তেতিয়া ব্ৰহ্মাই কৈছে, তোমাৰ ভাৱনাটো সত্য যদিও মায়া সংসাৰ প্ৰভু ভগৱন্তে লীলা কৰিবলৈ হ'লে ভাল আৰু বেয়া দুয়োটাৰ ৰূপ থাকিব লাগিব। তেতিয়াহে ভালৰ মূল্যটো কেতিয়া থাকিব? যদিহে বেয়াবিলাকক আমি সহজতে চিনিব পাৰোঁ। ভালৰ মূল্যটো তেতিয়াহে থাকিব যদিহে সমস্তবিলাকে যদি ভাল, তেতিয়াহ'লে আটাইতকৈ ভালটো আমি কেনেকৈ বিচাৰিম? কৰবাত নহয় কৰবাত কিবা এটা হিন্দী থাকিব লাগিব। এয়া ভগৱন্তৰ ইচ্ছা। ভগৱন্তই যিটো কৰ্ম কৰিব দিছে মই সেইটোকে কৰিছোঁ। এতিয়া কথাটো হৈছে, যি কৰ্ণই যদি প্ৰভু ভগৱন্তৰ অমৃতৰ ধাৰাটো যিমান পাৰি সিমান যদি তেওঁ গ্ৰহণ কৰিব পাৰে, যিমানেই বিষমৰ মল তেওঁ অন্তৰলৈ নাযাওক কিয়, এদিন সেই বিষমৰ মলবিলাক নাইকিয়া হৈ যাব।
লেতেৰা পানীৰ পাইপত যদি আমি চাফা পানী ভৰাই গৈ থাকোঁ, এটা সময়ত লেতেৰা মলবিলাক আঁতৰি আঁতৰি আপোনা আপুনি গোটেই নলীটো পৰিষ্কাৰ হৈ যাব। শুদ্ধ পানী ভৰাওঁতে 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 মলিয়ন গিলাচটো এটা সময়ত নিজে নিজে পৰিষ্কাৰ হৈ যাব। তদ্ৰুপ যিমান পাৰি সিমান কৰ্ণৰ যিটো মহৌষধ, কৰ্ণৰ যিটো অমৃত ৰস, সেই অমৃত ৰসটোক আমি পান কৰিবৰ কাৰণে প্ৰযত্ন কৰিব লাগিব। সেইকাৰণে তোমাক মই ভাগৱত প্ৰদান কৰিছোঁ। ভাগৱতখন তুমি প্ৰচাৰ কৰা। তোমাৰ মুখেৰে যেতিয়া অমৃত বাণী অহৰহ যেতিয়া মানে আকাশে বতাহে যেতিয়া বিয়পি থাকিব, কোনখন কৰ্ণত নোসোমাও বুলি ক'ব? হয়তো সি আঠবাৰৰ পৰা উলটি আহিব পাৰে, বেলেগ কথা। এবাৰ হ'লেও প্ৰৱেশ কৰিব, কাৰোবাৰ নহয় কাৰোবাৰ হৃদয়তো প্ৰৱেশ কৰিব। গতিকে সেই ধাৰাটোৱে যদি অবিৰতভাৱে লৈ যায়, তেতিয়াহ'লে জগতৰ কল্যাণ হ'ব। গতিকে কৰ্ণ দুখনে মুক্তিৰ ব্যৱস্থাটো সাধন কৰিব পাৰে। আজি যেন ৰুক্মিণীয়ে সেই কথাটোকে কৈছে, যে ৰুক্মিণী দ্ৰৌপদীয়ে সেই কথাটোকে কৈছে যে তোমালোকে কৃষ্ণৰ অমৃতময় যিটো লীলাৰ কথা, ৰহস্য কথা আমাক তুমি পান কৰাই দিয়া, আমি যেন ধন্য হৈ পৰোঁ। তাৰপিছত সবাতোকৈ আগত ৰুক্মিণী থিয় হৈছে। কাৰণ কৃষ্ণৰ পত্নীগণ বুলি ক'লেও সকলোৱে ৰুক্মিণীকে মান্যতা দিব। কৃষ্ণৰ প্ৰথমা পত্নী বুলি যাক কোৱা যায়, ৰুক্মিণীকে কোৱা যায়। আৰু ৰুক্মিণীৰ প্ৰতিটো ইংগিতৰ ধাৰতহে বাকী সমস্তই কৰ্মখিনি কৰিবৰ কাৰণে সদায় প্ৰযত্ন কৰে। গতিকে এই কাৰণে ৰুক্মিণীৰ ফাললৈ সকলোৱে সন্মান সহকাৰে দৃষ্টি দিছে। আৰু ৰুক্মিণীয়ে জানি বুজি নিজে প্ৰথমতে উঠি এতিয়া ক'বলৈ বিচাৰিছে যে মই সদূৰ বিদৰ্ভত মই জন্মগ্ৰহণ কৰিছোঁ। কিমান দূৰত, দ্বাৰকাৰ পৰা কিমান দূৰ, মথুৰাৰ পৰা কিমান দূৰ, বৃন্দাবনৰ পৰা কিমান দূৰ, সেই সুদূৰ কুন্দিল নগৰত মোৰ জন্ম। সেই কুন্দিল নগৰত জন্ম হৈ মই সৰুতে মই গুৰু দৰ্শন পালোঁ। মোক বেদনিধিৰ জৰিয়তে কৃষ্ণৰ গুণ গান মই শ্ৰৱণ কৰাৰ সুযোগ পালোঁ। আৰু কিয় জানো, কৃষ্ণৰ গুণৰ কথাখিনি শুনি শুনি মোৰ মনত আপোনা আপুনি কৃষ্ণৰ প্ৰতি যিটো ভাৱনা আহি গ'ল। গতিকে কৃষ্ণক স্বামী হিচাপে পোৱাৰ মোৰ এটা বাসনা জাগি গ'ল। যিজন কৃষ্ণ পিতৃ মাতৃক ত্যাগ কৰি বৃন্দাবনলৈ গৈছে, গোকুললৈ গৈছে, লোকৰ পিতৃ মাতৃক মন উপচাই দিছে, দৈত্য দানৱক অকলে তেওঁ লীলা কৰি বধ কৰিছে, সমস্ত জগতত তেওঁ যিটো কৰ্ম সাধন কৰি অসম্ভৱ সম্ভৱ কৰা বতৰাবিলাক ঠাৰে ঠাৰে গুণী জ্ঞানী লোকসকলৰ মুখে মুখে প্ৰচাৰিত হৈ আছে। সেই গুণীসকলৰ মুখে মুখে শুনা কথাটোৱে আজি ৰুক্মিণীয়ে কৈছে মোৰ অন্তৰত এনেকেই শিপাই গ'ল, মই কৃষ্ণকে স্বামী হিচাপে পাবলৈ মই প্ৰযত্ন কৰিম। কাৰণ এগৰাকী নাৰীৰ ৰূপে জন্মগ্ৰহণ কৰিলে কোনোবা এজন অচিন লোকক নিশ্চয় মই স্বামী হিচাপে বৰণ কৰিব লাগিব। এইটো এটা সাংসাৰিক ধৰ্ম। এই ধৰ্ম যদি মই পালন কৰিব লাগে, মই এনে এজন পুৰুষকে মই নিজৰ দেহ মন সমৰ্পণ কৰি তেওঁক স্বামী হিচাপে পাম, যিজন এতিয়া বেদনিধিৰ জৰিয়তে পোৱা গুণৰ তত্ত্বৰে এতিয়া দ্বাৰকাপতি কৃষ্ণৰ কথাৰ বাহিৰে তেওঁৰ মনত আৰু একো নাই। মনেৰে সৈতে সংকল্প কৰি ল'লে যে মই কৃষ্ণৰ ভাৰ্যা, কিন্তু লৌকিকভাৱে মই কৃষ্ণৰ সেৱা কেতিয়া কৰিব পাৰিম, এইটোক লৈ তেওঁ অধীৰ আকাৰে বাট চাই আছিল। তেওঁৰ লক্ষণক বুজি পাই গ'ল মাক আৰু দেউতাকে। ভীষ্মক ৰজাই গম পাই গ'ল যে তেওঁৰ মন বুদ্ধি চঞ্চল হৈছে, তেওঁৰ আত্মাত কিহে বাস লৈছে। গম পাই গ'ল বেদনিধিৰ জৰিয়তেও তেওঁ দ্বাৰকাপতি কৃষ্ণৰ বাহিৰে বেলেগ কথা ধাৰণা নকৰাৰ কাৰণে তেওঁ এনেকুৱা আচৰণ। লগে লগে ভীষ্মতো আনন্দ পালে, পৰম ধাৰ্মিক ৰজা ভীষ্মক। সেই ভীষ্মকে নিজৰ কন্যাগৰাকীক যদি জগতৰ ঈশ্বৰ বুলি যাক জ্ঞান কৰোঁ, সেইজনক যদি মই সম্পাদন কৰিব পাৰোঁ, মোৰ দৰে সৌভাগ্যৱান
বা পিতৃ এইখন সংসাৰ বৈকুণ্ঠ হ'ব। সেইকাৰণে আনন্দ মনেৰে তেওঁ সন্মতি প্ৰদান কৰিছিল, যদিও বিধিৰ বিপাকত ৰুক্মিণীৰ জ্যেষ্ঠ ভাই, যাক ৰুক্ম বুলি কোৱা হৈছে, সেই ৰুক্মিণী বাধা হৈছিল। কাৰণ আমাৰ এইখন বিষয় সংসাৰত অহংকাৰী যিসকল পুৰুষ, সেইসকলে সদায় নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সদায় প্ৰযত্ন কৰে, নিজৰ মতটোক সাব্যস্ত কৰিবলৈ সদায় প্ৰযত্ন কৰে। গতিকে অহংকাৰী ৰুক্মবীৰেও এনেকুৱা এটা ভাৱনা তৈয়াৰ কৰিছিল, সৰ্বগুণ সম্পন্ন মোৰ ভগ্নীক মোৰ ইচ্ছামতে মই কোনোবা এজনক মই বিয়া দিম। গতিকে মোৰ ইচ্ছাৰ বিৰুদ্ধে কোনেও ৰুক্মিণীক বিয়া দিব নোৱাৰে। কিন্তু সেই ৰুক্মিণীয়ে যে দ্বাৰকাপতি কৃষ্ণৰ লগত এনেদৰে এটা সম্বন্ধ ঘটিছে, এই কথাটো জনাৰ পিছত ৰুক্মবীৰ আৰু বেছি তেওঁ অহংকাৰী হৈ গ'ল। কাৰণ সেই সময়ত কৃষ্ণ বিদ্বেষী যি এটা শক্তি আছিল, জৰাসন্ধকে আদি কৰি শিশুপালকে আদি কৰি, সেই কৃষ্ণ বিদ্বেষী শক্তিটোৰ লগত মহা অহংকাৰী এই ৰুক্মবীৰো আছিল। সেইকাৰণে কৃষ্ণৰ লগত ৰুক্মিণীৰ বিবাহ দিয়াৰ পৰিৱৰ্তে তেওঁ আন এজনৰ কথা তেওঁ চিন্তা কৰি আছিল যে এইজন পৰম মিত্ৰ মই মোৰ ভগ্নীক বিয়া দিবৰ কাৰণে মই সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা কৰিম। বাধ্য কৰাম, বুজাবৰ কাৰণে বাধ্য কৰাম যে ৰুক্মিণীয়ে সেইজন মোৰ পৰম বান্ধৱ, পৰম মিত্ৰ শিশুপালৰ লগত তেওঁৰ বিবাহ হ'ব লাগিব। এই কাৰণতে এতিয়া কৃষ্ণৰ লগত বিবাহ হোৱাৰ বিষয়ত ৰুক্মবীৰে প্ৰধান বাধা হিচাপে থিয় দিলে, যিটো বাধা নেওচি কোনো কাৰণতে এতিয়া ৰুক্মিণীয়ে যেন কৃষ্ণক পোৱাৰ যিটো ৰাস্তা সহজ বুলি তেওঁ অনুমান কৰিব নোৱাৰিব। আহক ইয়াৰ পিছত কি মহাভাৰত হয়। রাজা কয়া নীলবাসী আসিল নে গনিপ অস্ত্র হস্ত কাছে হয় হস্তি রথবাখী জুড়িলা কুন্দিলা হেন শুনি ভয়ে মোৰ খুৰুতি উৰিল। এ হৰিয়ে খেবিতে নপাইবই তু কৃষ্ণৰ চৰণ, কৃষ্ণৰ বিয়োগ দুখে ফুটি যায় প্ৰাণ, কৃষ্ণৰ বিয়োগ দুখে ফুটি যায় প্রাণ, অনাকে মুখে বচননু ৰুচেয়ন পান, অবিপমুখে শুনিয়ামু ঘোৰ মহা দুখ, স্বামীৰ মনত মহা
মিলিলয়া স্নেহতে বেথে আইলা একে রথে সাজি ও পাছতে খে পাইলা আহি সেনা গজবাজি এনে ৰুক্মিণীয়ে কৈছে যে যেতিয়াই মই দ্বাৰকাপতি কৃষ্ণৰ প্ৰেমত মই মতলীয়া হৈ তেওঁৰ স্বামী হিচাপে পোৱাৰ বাসনা যেতিয়া মই প্ৰকাশ কৰি দিলোঁ, লগে লগে শিশুপালক লৈ মোৰ ভাতৃ ৰুক্মবীৰে দৰাশালী বৰশালী যেতিয়া লৈ আহিল, তেওঁৰ লগত অসংখ্য যোদ্ধা, সেই যোদ্ধাবিলাকে যিকোনো প্ৰকাৰে কৃষ্ণৰ পৰা মোক যেনেকৈ নহওক আঁতৰাই শিশুপালৰ লগত যে বিবাহ সম্পন্ন হয়, তাৰ কাৰণে তেওঁলোকে দুৰ্ভেদ্য প্ৰাচী তৈয়াৰ কৰি দিয়ে। আৰু এইখনত মই এতিয়া হাহাকাৰ কৰি আছোঁ, কাৰণ যাক মই স্বামী হিচাপে বৰণ কৰিলোঁ অন্তৰতে, সেই স্বামী সেৱাৰ পৰা যদি মই